Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম APSCৰ শেহতীয়াকৈ যোনটো টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা হৈ গৈছিল অক্টোবৰৰ আই থিংক 20 তাৰিখে পৰীক্ষা অনুষ্ঠিত কৰিছিল 2024 আৰু এডভাৰটাইজমেন্ট 2024 এ সাকে ফাৰ্স্ট মানতে জানুৱাৰী মানতে সাকে এডভাৰটাইজমেন্ট ওলাইছিল সো পৰীক্ষাটো কন্ডাক্ট কৰা অকমান দেৰি হৈছিল তথাপিতো APSC এ টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফাৰ্স্ট টাইম কন্ডাক্ট কৰিলে আৰু গুটেখিনি সাকসেসফুলি গুটে প্ৰসেসটো কমপ্লিট হ'ল বাৰু আৰু লগতে আপোনালোকৰ এতিয়া প্ৰশ্ন আহিছে যে টুৰিজম ডেভেলপমেন্ট অফিচাৰ নেক্সট ৰিক্ৰুটমেন্ট কেতিয়া হ'ব সো হেতুৰ প্ৰশ্নৰ মই উত্তৰ দিম লগতে টুৰিজম ডেভেলপমেন্ট অফিচাৰ এবাৰ কাট অফ মাৰ্কস কেনেকুৱা হ'ল হেখিনি অলপ চাম আৰু লগতে সিলেবাসৰ কথাও অকমান এক্সাম প্যাটাৰ্নৰ সিলেবাসখিনিও মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ঠিক আছে আৰু লগতে মই কম যে টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ আপোনালোকে যদি এডুকেশনাল কোৱালিফিকেশনৰ কথা সুধিছে তেতিয়ালে টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কি বুলি কয় যিকোনো ক্যান্ডিডেটে মানে যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে তেওঁলোকে প্ৰসেসটো অলপ ইজি কৰি দিলে সো আপোনালোকে এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা প্লেলিষ্টৰ লিংক দি দিম APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ বুলি এটা প্লেলিষ্ট আছে মোৰ YouTube চেনেলত সো হে প্লেলিষ্টত গলে টুৰিজম ডেভেলপমেন্ট অফিচাৰ ৰিলেটেড সকলো ধৰণৰ ভিডিওস পাই যাব এডুকেশনাল কোৱালিফিকেশনৰ পৰা আদি কৰি গুটেখিনি তাতে আপোনালোকে পাই যাব ঠিক আছে সো ফাৰ্স্ট অফ অল টুৰিজম ডেভেলপমেন্ট অফিচাৰ নেক্সট ৰিক্ৰুটমেন্ট কেতিয়া হ'ব হেতু কোৱেশ্যনৰ এনসাৰ দিয়াৰ আগতে মই আপোনালোকক এবাৰ দেখাই দিও টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কাট অফ মাৰ্কস কিমান গ'ল আৰু এবাৰ APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ ফাৰ্স্ট টাইম কন্ডাক্ট কৰিছে আৰু এটা এটো কমপ্লিটলি নতুন সাৰ্ভিস কেডাৰ হয় আগতে আই থিংক টুৰিজম সেক্ৰেটাৰী বুলি কিবা এটা পোষ্ট আছিল কিন্তু হেতু গুটেটো কমপ্লিটলি একেবাৰে ৰিমুভ কৰি নাইকিয়া কৰি পেলাই APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ বুলি এটা নতুন পোষ্ট ক্ৰিয়েট কৰিছে এটো এটা ক্লাস 2 গেজেটেড অফিচাৰৰ পোষ্ট হয় আৰু ইয়াতে আপোনালোকে যদি কাট অফ মাৰ্কসখিনি চাই কাট অফ মাৰ্কখিনি চোৱাৰ আগতে আপোনালোকে জানিব লাগিব যে টোটাল মাৰ্কস কিমান আছিল আৰু টোটাল মাৰ্কস কিমান আছিল জানিবৰ কাৰণে আপোনালোকে এক্সাম প্যাটাৰ্নৰ সিলেবাস চাব লাগিব ঠিক আছে এক্সাম প্যাটাৰ্নত আপোনাৰ এক্সাম প্যাটাৰ্নৰ সিলেবাসত মই যদি দেখাও পেপাৰ 1ত জেনাৰেল ইংলিশ আছিল 150 মাৰ্কসৰ এটো কনভেনশনাল টাইপ মানে ডেসক্ৰিপটিভ পেপাৰ হয় জেনাৰেল ইংলিশ ঠিক আছে আৰু ইয়াতে পেপাৰখনৰ নাম যেটো জেনাৰেল ইংলিশ সো ইয়াতে অসমীয়া বা বেংগলী বা হিন্দী লিখাৰ কোনো প্ৰশ্ন নহয় সো জেনাৰেল ইংলিশ মানে আপোনালোকে ইংলিশতে ইংলিশ মিডিয়ামত পৰীক্ষাটো দিব লাগিব কনভেনশনাল টাইপ বা ডেসক্ৰিপটিভ পেপাৰ হয় 150 মাৰ্কসৰ 3 ঘণ্টা থাকে আৰু পেপাৰ 2ত আছে জিকে এণ্ড এৰিথমেটিক এটো মাল্টিপল চয়েস কোৱেশ্যনছ হয় যেনেকৈ যোনখিনি কম্পিটিটিভ এক্সামছ জেনাৰেলি যেনেকৈ কম্পিটিটিভ এক্সামছ বিলাকত আহে এটা কোৱেশ্যনৰ এগেইনষ্ট 4টা অপচন থাকে তাৰ ভিতৰত আপোনালোকে কাৰেক্ট এনসাৰটো চুজ কৰি এনসাৰ দিব লাগে ঠিক আছে এতিয়া যদি ইংলিশৰ পৰ্চনটো চাও তেতিয়ালে জেনাৰেল ইংলিশ ডেসক্ৰিপটিভ টাইপত আপোনালোকৰ প্ৰিচি ৰাইটিং আহিছিল এছে ৰাইটিং আহিছিল ৰিপৰ্ট ৰাইটিং আৰু গ্ৰামাৰ এই 4টা সেকশন আহিছিল ঠিক আছে এইগিটা জেনাৰেল ইংলিশৰ সেকশন আছিল আৰু যদি জিকে আৰু এৰিথমেটিকত চাও জিকে আৰু এৰিথমেটিকত আপোনালোকৰ এমসিকিউ বেসড পেপাৰ আছিল তাতে হিষ্ট্ৰী আছিল অসম আসাম আৰু নেশনাল আসাম আৰু ইন্ডিয়া কালচাৰ আসাম আৰু ইন্ডিয়া টুৰিজম ট্ৰেভেল এণ্ড টুৰিজমৰ ওপৰত এটা পৰ্চন আছিল আৰু কাৰেন্ট এফেয়াৰ্স আৰু এৰিথমেটিক ঠিক আছে এনেকুৱা ধৰণৰে আছিল এক্সাম পেটাৰটো টোটাল 300 মাৰ্কসৰ পেপাৰ আছিল ঠিক আছে এখন ডেসক্ৰিপটিভ পেপাৰ আৰু এখন অবজেক্টিভ পেপাৰ মাল্টিপল চয়েস কোৱেশ্যন আৰু 300 মাৰ্কসৰ ভিতৰত আপোনালোকৰ কাট অফ মাৰ্কস কিমান গৈছে এবাৰ চাই লওক ইয়াতে স্টেজেস অফ এক্সামিনেশন প্ৰথমটো হল ৰিটেন এক্সামিনেশন আৰু ফাইনাল সিলেকশনত আপোনালোকৰ কি বুলি কয় ইন্টাৰভিউ মাৰ্কসটো ইয়াতে এড থাকিব ইন্টাৰভিউ মাৰ্কস এৰাউণ্ড যেহেতু APSC 100% ৰ ভিতৰত 100 মাৰ্কস যদি ৰিটেন এক্সামিনেশন এটাত থাকে তেতিয়ালে 12.2% কে ইন্টাৰভিউ মাৰ্কস ধৰে সো ইয়াতে যেটো 300 মাৰ্কস আছিল সো 300 মাৰ্কসৰ এগেইনষ্টে যদি আমি 12.2% কে ধৰো তেনে 36.6% হয় সো এৰাউণ্ড হে ইন্টাৰভিউ মাৰ্কস 36.6 বা 35 কিবা এটা তেনেকুৱা আছিল যদি APSC ৰাউন্ডেড ফিগাৰ কৰিছে তেনে 35 বা 40 লকে লৈ গৈছে যদি 36.6 মাৰ্কসৰ ৰাখিছে হেতু গম নাপাও ইন্টাৰভিউ কিন্তু তেনেকুৱা হ'ব লাগে এজ পাৰ এক্সামিনেশন ৰুলস APSC সো ইয়াতে ৰিটেন এক্সামিনেশন আউট অফ 300 ওপেন ক্যাটেগৰি মেলৰ কাট অফ আছিল 203.88 আৰু ফিমেলৰ আছিল 195.50 OBC MOBC ৰ কাৰণে মই অকল ৰিটেন এক্সামিনেশনৰ কথা কৈ আছো 197.50 আছিল OBC MOBC ৰ মেলৰ কাৰণে আউট অফ 300 আৰু ফিমেলৰ আছিল 187.38 ST প্লেনছৰ আছিল আউট অফ 300 189.18 আৰু PWBD 142.25 আছিল আৰু যদি ফাইনাল সিলেকশনৰ কথা কওঁ 300 প্লাস ইন্টাৰভিউ মাৰ্কস এটা ইন্টাৰভিউ মাৰ্কস এনেটো APSC ৰ অফিচিয়েল নৰ্মছ মতে বা অফিচিয়েল ৰুলস মতে 36.6 থাকিব লাগে তেওঁলোকে হেতু মেবি ৰাউন্ডেড ফিগাৰ কৰি দিব পাৰে ইদাৰ 35 নহলে 40 কৰি দিব পাৰে হেতু মই নাজানো হেতু ইন্টাৰনালি তেওঁলোকে এডজাস্ট কৰে সো ফাইনাল সিলেকশনত ৰিটেন এক্সামিনেশন 300 মাৰ্কস প্লাস ইন্টাৰভিউ মাৰ্কস মিলাই পেলাই ওপেন ক্যাটেগৰিত মেলৰ আছিল কাট অফ মাৰ্কস 237.25 ফিমেলৰ
আছিলে 231.50 OBC MOBC আছিলে মেলৰ 233.63 আৰু ফিমেলৰ আছিলে 224.50 ST প্লেনছৰ আছিলে 223.88 আৰু PWBD আছিলে 214.50 ঠিক আছে এইখিনি ফাইনেল সিলেকশনৰ মাৰ্কস মানে ফাইনেল সিলেকশন মানে এইগিটা ন্যূনতম মাৰ্কস যোনটো বা ক্যান্ডিডেট এজন টুৰিজম ডেভেলপমেন্ট অফিচাৰ হিচাপে সিলেক্ট হৈছে ক্যাটেগৰি ওয়াইজ আৰু ইয়াতে এটা কন্ডিশন লিখা আছে ইন দি ইভেন্ট অফ টু অৰ মোৰ ক্যান্ডিডেট সিকিউৰ ইকুৱেল এগ্ৰিগেট মাৰ্কস ইন দি ফাইনেল মেৰিট ইট ইজ ৰিজলভ ইন একৰ্ডেন্স উইথ দি ফলোইং প্ৰিন্সিপলছ লেইড ডাউন ইন দি আসাম পাব্লিক সাৰ্ভিস কমিশন conduct of business procedure 2019 as amended up to 4th December 2021 candidates who score higher marks in the written screening test shall be ranked higher or in case where above is the same then the candidate senior in age is to be ranked higher ঠিক আছে so ইয়াতে candidates দুজনে যদি দুজন বা তাতকে বেছি candidates যদি সমান মার্কস ইকুৱেল মার্ক এগ্ৰিগেট মার্ক স্কোৰ কৰে তেতিয়া কেনেকৈ চাব যদিহে ফাইনেল মেৰিট লিষ্ট যেতিয়া ইভেন্ট কৰে মানে তেতিয়া যদি এগ্ৰিগেট মাৰ্ক যদি তেওঁলোকে যদি সিকিউৰ কৰে তেতিয়া হলে ক্যান্ডিডেট জনৰ প্ৰথম কন্ডিশনটো হ'ল যে ক্যান্ডিডেট জনৰ যোনজনৰ ৰিটেন এক্সামিনেশন বা স্ক্ৰিনিং টেষ্টত বেছি মাৰ্কস আছিল তেওঁক প্ৰিফাৰেন্স দিয়া হ'ব যদিহে ফাইনেল সিলেকশনৰ ক্ষেত্ৰত এতিয়া ধৰক সাপোজ ওপেন ক্যাটেগৰি মেলৰ কাট অফ আছিল ফাইনেল সিলেকশনত 237.25 সো তেনেকুৱা ধৰণৰ ক্যান্ডিডেটস দুজন তিনজন হ'ব পাৰে একে মাৰ্ক স্কোৰ কৰা তেতিয়া হলে এজনকে চাকৰি দিব পাৰিব সো হেতু ক্ষেত্ৰত ক্যান্ডিডেট জনে ৰিটেন এক্সাম বা স্ক্ৰিনিং টেষ্টত 3 আউট অফ 300 মাৰ্কস যোনটো ৰিটেন এক্সাম হৈছিল জেনাৰেল ইংলিশ আৰু জেনাৰেল নলেজ এণ্ড এৰিথমেটিক সো তাতে যোনে 3 আউট অফ 300 মাৰ্কস বেছি মাৰ্কস স্কোৰ কৰিছিল হেজনকে কি বুলি কয় কনসিডাৰ কৰা হ'ব বুলি কৈছে প্ৰিফাৰেন্স দিয়া হ'ব বুলি কৈছে আৰু লগতে in case where number 1 above is the same then the candidate senior in is to be ranked higher আৰু যদি কেনেবাকে কন্ডিশন 1 স্ক্ৰিনিং বা ৰিটেন বা স্ক্ৰিনিং টেষ্টতো যদি কোনবা এজন ক্যান্ডিডেটে যদি সমান মাৰ্ক স্কোৰ কৰিছে ফাইনেল সিলেকশনত যাৰ সমান মাৰ্কস আছে ৰিটেন এক্সামিনেশনো যদি সমান মাৰ্ক স্কোৰ কৰিছে দুইজনে তেতিয়া হলে যোনজনৰ বয়স বেছি তেওঁকে ইয়াতে চাকৰি দিয়া হ'ব ঠিক আছে এটো এক্সামিনেশন ৰুল সবতে আছে ইয়াত আপোনালোকে কোনো ধৰণৰ মানে কমপ্লেইন কৰি বিতৰ্ক কৰি লাভ নাই এটো এক্সামিনেশন ৰুলস নট অনলি ইন আসাম গভৰ্নমেন্ট বা ষ্টেট গভৰ্নমেন্ট সমূহৰ বাহিৰো সেন্ট্ৰেল গভৰ্নমেন্টটো এনেকুৱা ধৰণৰ ৰুলস আছে ঠিক আছে সো হেখিনি হৈ গল সো বাকি আপোনালোকৰ এতিয়া মই প্ৰথম কোৱেশ্চনটোৰ এনসাৰলৈ আহিছো টুৰিজম ডেভেলপমেন্ট অফিচাৰ নেক্সট ৰিক্ৰুটমেন্ট কেতিয়া হ'ব এটা সব টুৰিজম ডেভেলপমেন্ট অফিচাৰটো চাব গলে কমপ্লিটলি এটা নতুন সাৰ্ভিস কেডাৰ হয় এপিএসসি প্ৰথমবাৰৰ বাবে এবাৰ পৰীক্ষা অনুষ্ঠিত কৰিলে 2024 ত আই থিংক অক্টোবৰ 20 তাৰিখে পৰীক্ষা আছিল মোৰ যদি ভুল হোৱা নাই কেনেবাকে যদি ভুল হৈছে তেতিয়ালে শুধৰাই দিব মই পাহৰি গৈছো বাৰু 20 অক্টোবৰ মানত আছিল সাকে পৰীক্ষাটো সো বহুতখিনি এক্সামস কভাৰ কৰি থকা হয় সো হেকাৰণে ডেট বিলাক পাহৰি যাও মাজে মাজে সো টুৰিজম ডেভেলপমেন্ট অফিচাৰ পৰীক্ষা এবাৰ ফাৰ্স্ট টাইম কন্ডাক্ট কৰিলে নতুন সাৰ্ভিস কেডাৰ যেহেতু 2024 ত ৰিক্ৰুটমেন্ট হৈ গৈছে সো এতিয়া নতুনকে যদি পোষ্ট উলোৱাৰ কথা কওঁ এতিয়া ধৰক আসাম গভৰ্নমেন্টে টুৰিজম ডিপাৰ্টমেন্টটো যদি এমেন্ডমেন্ট কৰি পেলাই বা এই যোনটো টুৰিজম ডেভেলপমেন্ট অফিচাৰ যোনটো সাৰ্ভিস ৰুলস আছে হেখিনি এমেন্ড কৰি পেলাই যদি পোষ্ট বহাই পোষ্ট যদি ইনক্ৰিজ কৰে তেতিয়া হলে হয়তো আপোনালোকৰ ৰিক্ৰুটমেন্ট নেক্সট ইয়াৰ আকৌ ওলাব পাৰে টুৰিজম ডেভেলপমেন্ট অফিচাৰ আৰু কেনেবাকে যদি সাৰ্ভিস কেডাৰটো বেছি ইনক্ৰিজ নহয় তেতিয়া হলে আপোনালোকৰ হয়তো ৰিক্ৰুটমেন্ট হতে 2027 মান পাই যাব লাগে সো এৰাউণ্ড 2-3 ইয়াৰ্ছৰ গেপত এপিএসসি জেনাৰেলি বা আসাম গভৰ্নমেন্টৰ পোষ্ট এনেকুৱাকে ওলাই আৰু পোষ্ট ওলালে মানে ৰিক্ৰুটমেন্ট হ'ব সো আপোনালোকে 2-3 ইয়াৰ্ছৰ গেপত তেনেকে ৰিক্ৰুটমেন্ট ওলাই সো 2 ইয়াৰ্ছ মানৰ গেপত আপোনালোকে এডভাৰটাইজমেন্ট পাই যায় তাৰ পিছত আকৌ এক্সামটো কন্ডাক্ট কৰোতে 4-5 মান দৰকাৰ পৰে এনেকুৱা ধৰণৰ ডিপাৰ্টমেন্টেল এক্সামস বিলাক কিন্তু ইয়াতে এটা কন্ডিশন আছে যদি আসাম গভৰ্নমেন্টে টুৰিজম ডিপাৰ্টমেন্টত যদি কেনেবাকে অকমান এমেন্ড কৰি পেলাই বা কিছুমান চেঞ্জেস আনি পেলাই যদি পোষ্ট বহাব চেষ্টা কৰে টুৰিজম ইন্ডাষ্ট্ৰিটো বুষ্ট কৰিবৰ কাৰণে অসমৰ তেতিয়া হলে হয়তো টুৰিজম ডেভেলপমেন্ট অফিচাৰ ৰিক্ৰুটমেন্ট আকৌ নেক্সট ইয়াৰ পাই যাব এবাৰ যে ওলাব সিওৰ নহয় 2025 ত ওলোৱাৰ সম্ভাৱনা বহুত কম আছে তথাপিতো ক'ব নোৱাৰি কিন্তু সম্ভাৱনা বহুত কম আছে কিন্তু 2026 ত আপোনালোকৰ নতুনকে ৰিক্ৰুটমেন্টৰ এডভাৰটাইজমেন্ট ওলোৱাৰ সম্ভাৱনা আছে যদিহে টুৰিজম ইন্ডাষ্ট্ৰিটো যেহেতু এতিয়া এটা ডাঙৰ পটেনশিয়াল থকা ইন্ডাষ্ট্ৰি হয় সো গোটেইখিনি সেন্ট্ৰেল গভৰ্নমেন্ট আদি কৰি সকলো ষ্টেট গভৰ্নমেন্টে এটোৰ ওপৰত বহুত ধ্যান দিয়া হৈছে সো হেতু কাৰণে আৰু লগতে অসমত নেশনাল পাৰ্কস বিলাকো ইনক্ৰিজ হৈছে ওয়াইল্ড লাইফ সেঞ্চুৰী বহুতখিনি নতুন প্ৰপ'জ কৰা হৈছে সো তেনেকে ধৰণে টুৰিজম ইন্ডাষ্ট্ৰিটো আৰু বেলেগ নতুন সেক্টৰস ওলাইছে সো টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ সাৰ্ভিস কেডাৰটোৰ ষ্ট্ৰেংথটো অলপ বহুৱাৰ দৰকাৰ সো হেতু কাৰণে আপোনালোকে এক্সপেক্ট কৰিব পাৰে 2026 ত নতুন ভ্যাকেন্সি আহাৰ বা এডভাৰটাইজমেন্ট আহাৰ সম্ভাৱনা বহুত বেছি আছে ঠিক আছে এইখিনি আপোনালোকক মই জনালো আপোনালোকে অলপ গম পালে বাকি ইয়াৰ ওপৰত সবিশেষ জানিবৰ কাৰণে এডুকেশ্যনৰ
কোৱালিফিকেশ্যন বাৰু অন্যান্য যোনখিনি কণ্ডিশ্যনছ আছে ইয়াতে ৰিক্ৰুইটমেণ্টৰ সেইখিনি জানিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লেলিষ্টৰ লিংক দি আছে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 পৰীক্ষাটো আহি আছে জুনৰ 8 তাৰিখে তাৰ কাৰণে এটা মোক প্ৰেক্টিছ ছল্ভ পেপাৰ্ছ মই নিজে লঞ্চ কৰিছিলোঁ জেনেৰেল ষ্টাডিজ আৰু CSET ওপৰত 85 ৰুপিছত এভেইলেবল আছে দুখন কমপ্লিটলি GS আৰু CSETৰ পেপাৰ্ছ ইয়াতে আছে ইয়াতে মোক বা প্ৰেক্টিছ পেপাৰ্ছত ইয়াতে আপোনালোকে নিজৰ নলেজখিনি ইয়াতে প্ৰেক্টিছ কৰি পেলাই টেষ্ট কৰি চাব পাৰিব উইথ এনচাৰ কিজ আছে একো প্ৰব্লেম নহয় এজ পাৰ নতুন APSCৰ পেটাৰ্ণটোৰ সৈতে ভাল কোৱালিটিৰ কুৱেশ্যনছ ইয়াতে কভাৰ কৰা হৈছে মই অলৰেডি কুৱেশ্যন পেপাৰখনৰ ডেমো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ আপোনালোকে কিনাৰ আগতে ডেমোটো এবাৰ চাই ল'ব পাৰিব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে মোক হোৱাটছএপত জনাব হোৱাটছএপ নাম্বাৰটো হ'ল তলত আছে একেবাৰে 9706557851 আপোনালোকক যদি প্ৰেক্টিছ বা মোক পেপাৰ লাগে আৰু বাকী অন্য কোৰ্ছবিলাকৰ কথাও এবাৰ কৈ দিছোঁ ইয়াতে APSC প্ৰিলিমিনাৰী মোক প্ৰেক্টিছ পেপাৰৰ কথা ক'লোৱে APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত আৰু এটা কথা এইখিনিতে মই ক'ব বিচাৰিছোঁ আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব আগতে কোনটো কোৰ্ছ লৈছিলে তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল কাৰণ বহুতখিনি কম্পিটিটিভ এক্সামছৰ আপোনালোকে দেখিছে চিলেবাছ মৰলেছ একেই থাকে ঠিক আছে চ' সেইকাৰণে মই আপোনালোকক এবাৰ জনাই দিবলৈ কৈছোঁ বাকী APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249 ৰুপিছত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 349ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 299ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 249ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ পেপাৰখনৰ ওপৰত ফুল কোৰ্ছ এভেইলেবল আছে 249ত আৰু APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্ছ এভেইলেবল আছে 249ত আৰু কোনোবাই যদি APSC CC প্ৰিলিমিনাৰী এফৰ্ডেবল কোৰ্চেছ ল'ব বিচাৰিছে তেনেহ'লে সুচিত্ৰা ACCৰ লগত আপোনালোকে কল বা হোৱাটছএপ যোগে এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰে 9395056624 তেওঁলোকে আপোনালোকক এইখিনি এছিষ্টেঞ্চ দিব আৰু বাকী APSC CC প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্ছ ল'ব পাৰে এডভাৰটাইজৰ ফালৰ পৰা আৰু লগতে প্ৰিলিমিনাৰী টেষ্ট চিৰিজ প্ৰগ্ৰেমো আছে এডভাৰটাইজৰ সেইখিনিৰ কাৰণে মোৰ লগত যোগাযোগ কৰিলে হ'ল আৰু মোৰ পৰা কোৰ্ছ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছখিনি লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এতিয়া বৰ্তমান কোৰ্ছসমূহত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কভাৰ কৰা হৈছে এপ্ৰিল মাহটো বৰ্তমান চলি আছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে' মাহত আপোনালোকে এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব আৰু লগতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মই ক'লোৱে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছিলে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ তাতে গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম